আজিৰে পৰা ভক্তিৰসত বুৰ যাব নগৰ ভোটাই গাঁৱৰ গেৰেকী পথাৰ। নগৰ ভোটাই গাঁৱৰ গেৰেকী পথাৰত ভোটাই গাঁৱৰ যুৱকসকলৰ উদ্যোগত আজি শনিবাৰৰ পৰা 4 দিনীয়াকৈ অনুষ্ঠিত হৈছে ভাগৱত পাঠ। দ্বিতীয় বাৰ্ষিক এই ভাগৱত পাঠখনি স্থানীয় যুৱকসকলে অতি আটক ধুনীয়াকৈ সজাই পৰাই তোলে ৰভাস্থলীখন। কোনো ধৰণৰ বাহিৰা লোকক ব্যৱহাৰ নকৰাকৈ স্থানীয় যুৱকসকলেই সজালে ৰভাস্থলীখন। এই ভাগৱত পাঠৰ কাৰ্যসূচীত বৰদুৱাৰ সত্ৰাধিকাৰ টিকেন্দ্ৰ নাৰায়ণ গোস্বামী মৰিগাঁও আৰু আহতগুৰিৰ কেইবাজনো ভকতে অংশগ্ৰহণ কৰিব। এই অনুষ্ঠানত পুৱাই ধৰ্মধাৰ্য উত্তোলন কৰে নগাঁও সদৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক ডক্টৰ দুৰ্লভ চমুৱাই। তাৰ পাছতেই অঞ্চলটিৰ লোকসকলে ভাগৱত ভ্ৰমণ নাম প্ৰসংগ কৰাৰ পাছতে আৰম্ভ হয় ভাগৱত পাঠ। নগাঁৱৰ পৰা বিভূতি বৰাৰ ৰিপৰ্ট, বটদ্ৰৱা লাইভ। আচলতে আমি ভোটাই গাঁৱৰ গেৰেকী পথাৰত আমাৰ ভোটাই গাঁৱৰ যুৱকসকলৰ ব্যৱস্থাপনাত আমি এনেদৰে আমি যোৱা বছৰৰ পৰা ইয়াত অনুষ্ঠিত কৰিছোঁ। আমি 4 দিনীয়া কাৰ্যসূচীৰে এই ভাগৱত পাঠৰ আয়োজন কৰিছোঁ। ইয়াতে আমাৰ গাঁৱৰ ল'ৰাসকলে সকলো মিলি সুন্দৰভাৱে ব্যৱস্থা কৰিছে আৰু আমি ইয়াৰ দ্বাৰা এটা কথা বাৰ্তা দিব বিচাৰিছোঁ, যাতে এনেদৰে যাতে সকলোৰে কৰি যাতে সমাজত যাতে ধৰ্মৰ প্ৰতি সকলোৰে মতি হয়, সেই ব্যৱস্থাটো যাতে আগুৱাই যায় আৰু আমাৰ আজি প্ৰজন্মই যাতে এই নজনা কথাখিনি জানিব বিচাৰে, ইয়াৰ জৰিয়তে যে জানিব পাৰে, তাৰ বাবে আমি এনেকৈ ব্যৱস্থা কৰিছোঁ। আৰু আমি ইয়াতে বিশেষকৈ ক'ব লাগিব, এই কাৰিকৰী দিশত আমাৰ বেলেগ কোনো ধৰণৰ বাহিৰৰ মানুহ আনি আমি ইয়াত কোনো ধৰণৰ বেলেগ ব্যৱস্থা কৰা নাই। আমাৰ ইয়াৰে অঞ্চলৰে যুৱক, মই নাম ক'বই লাগিব, পুণ্যৱান জমিদাৰ দীপাংকৰ কাকতি আৰু ৰাতুল বৰা, তেখেতসকলে সুন্দৰভাৱে উপস্থাপন কৰিছে, বস্তু দেখুৱাইছে, বনাইছে, তেওঁলোকে যথেষ্ট কষ্ট কৰিছে। আৰু আমি ইয়াতে আমি বিভিন্ন জেগাৰ পৰা আমি পাঠকসকলক নিমন্ত্ৰণ জনাইছোঁ। আমি ইয়াতে আমাৰ গোসাঁই প্ৰভু ঈশ্বৰ বটদ্ৰৱা থানৰ টিকেন্দ্ৰ নাৰায়ণ গোস্বামী দেৱকো আমন্ত্ৰণ জনাইছোঁ, আমাৰ মহাপ্ৰভু ঈশ্বৰ হিচাপে তেখেতকো আমন্ত্ৰণ জনালোঁ। আৰু আমি মৰিগাঁও, আহতগুৰি, বৰদুৱা, বৰকোলা, দক্ষিণপাট, শিলঘাট আজি বিভিন্ন স্থানৰ পৰা আমি পাঠকসকল আমন্ত্ৰণ কৰিছোঁ। ইতিমধ্যে পাঠকসকল আমাৰ মাজত আহি উপস্থিত হৈছেহি। ইতিমধ্যে আমাৰ পুৱাৰ ধৰ্মধ্বজা উত্তোলন হৈ গৈছে। ধৰ্মধ্বজা উত্তোলন কৰিছে আমাৰ নগাঁও প্ৰাক্তন সদৰ সমষ্টিৰ বিধায়ক দুৰ্লভ চমুৱা ডাঙৰীয়াই। ধৰ্মধ্বজা উত্তোলন কৰি ইতিমধ্যে আমাৰ হৈছে। তাৰপিছতে এতিয়া আমাৰ জল আহৰণৰ বাবে মহিলাসকল গৈছে। তাৰপিছতে আমাৰ ভোটাই গাঁও নামঘৰৰ পৰা ভাগৱত 4 ভাগ ভাগৱত আনি ইয়াতে আহি ভাগৱত পাঠৰ বাবে উপস্থাপন কৰাব। তাৰপিছত আমাৰ ঠিক বিয়লি 3 বাজিৰ পৰা ভাগৱত পাঠ আমাৰ অনুষ্ঠিত হ'ব। আৰু আমি ইয়াতে অঞ্চলৰ বিভিন্ন ৰাইজৰ সহায় অনুষ্ঠান আজি আৰম্ভ কৰা হৈছে। সেয়েহে আমি ইয়াৰ জৰিয়তে সকলো ৰাইজক আমন্ত্ৰণ জনাইছোঁ, যাতে আহি এই ভাগৱত চলিত আছে যে ধৰ্মৰ প্ৰতি সকলোৰে যাতে মতি হয়, প্ৰত্যেকে যাতে সেৱা এভাগ গ্ৰহণ কৰিব পাৰে, সেই মানসেৰে আমি অনুষ্ঠানটো আৰম্ভ কৰিছোঁ। আৰু ইয়াৰ জৰিয়তে সকলোকে আমি আমন্ত্ৰণ কৰিছোঁ, যাতে এই 4 দিনীয়া কাৰ্যসূচী আহি সফল ৰূপায়ণ কৰিবৰ বাবে অনুৰোধ জনাইছোঁ।